कृष्ण हरि राम कृष्ण। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय वासुदेवाय वासुदेवाय। जगतर परम गुरु श्रीमন্ত शंकर गुरुजनाक লাগি मोर महापुरुष माधव गुरुजनाय कृपालु शंकर गुरुजनार रूपक निज चक्षुरे দেখা पाয় एटी गुरु बंदना तेও आमाक उपहार प्रदान करिले और हेई गुरु बंदना हेई गुरु भतिमा समस्त मानव जीवने श्रवण करी दर्शन करी जगत धन्य होइसे। এই ভবসংসাৰ তৰি যোৱা উপায় হৈছে সেই নৰনাৰীসকল সেই সভাসদসকল এই গুৰু ভতিমা আমি কীৰ্তন কৰিবলৈ আগবঢ়া হৈছে। আপোনাসবে একান্ত মনে মোৰ পৰম কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি ৰূপ যি চৰিত্ৰ যি কৃতিত্ব কৃপালু মাধৱ মহাপুৰুষজনাই দাঙি ধৰিছে সেয়া হল গুৰু ভতিমা। অখণ্ড মণ্ডলকাৰং ভক্তং যেন সৰাসৰং তৎপদং দৰ্শিতং তস্मै শ্রী গুরুবে নমঃ। तस्मै श्री गुरुवे नमो नमः। जय गुरु शंकर सर्वगुणाकर जाकेरी नाही के जय गुरु शंकर सर्वगुणाकर जाकेरी नाही के तुहारी शरण रेणु हत कोटि तुहारी शरण रेणु हत कोटि बारे करू प्रणाम बारे करू प्रणाम। সুন্দর গৌর কলে বড় জৈসন হুর প্রকাশ সকল সভাসদ রঞ্জন জাকেরি দর্শনে পাপ বিনা দর্শিত সুন্দর গৌর কলে বড় জৈসন হুর প্রকাশ সকল সভাসদ রঞ্জন জাকেরি দর্শনে পাপ বিনা অঙ্গ খান বুকু ঘন কহিন বন্ধের ধীর মতি
কমল নয়ন বৰ সুন্দৰ আয়ত কমল বয়ন সুন্দৰ বয়ন চন্দ্ৰ জ্যোতি বয়ন চান্দ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বা সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপ আইসকল ভগৱন্তৰ একান্ত গোপসকল যুৱক যুৱতীসকল আৰু এই পবিত্ৰ অনুষ্ঠানত আজি বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম শ্ৰদ্ধাৰ অতিথিসকল সমস্ত জনলৈ এই পৰম পবিত্ৰ আসনৰ পৰা আমি শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। আমি এই পৰম পবিত্ৰ ভাদ মাহত যি ভাগৱত ধাৰাবাহিকভাৱে আমি চলাই থকা হৈছে, অকল যে ভাগৱত ভাদ মাহতে নহয়, আমি ধাৰাবাহিকভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বিতীয় দ্বাদশ স্কন্ধ পৰ্যন্ত আৰম্ভ কৰি তৃতীয় স্কন্ধত শেষ ভাগত অৰ্থাৎ কপিল দেৱহতী সংবাদৰ ভক্তিযুগত আহি আমি উপস্থিত হৈছোঁহি। ইয়াৰ আগৰ যি কথোপকথন হৈছিল, পৰ্যালোচনা হৈছিল, আই দেৱহতীয়ে পুত্ৰ কপিল প্ৰভুৰ পৰা সাংখ্য যুগৰ কথা জানিব বিচাৰিছিল, ভক্তি যুগৰ কথা জানিব বিচাৰিছিল। আৰু এই ভক্তি যুগৰ কথা কোৱাৰ আগতে পৰম প্ৰভু কপিল মুনিয়ে মাতৃক সৰ্বপ্ৰথমে ভগৱন্তৰ ৰূপটো তেওঁ হৃদয়ত অংকন কৰি দিবলৈ বিচৰা হৈছিল। ইতিমধ্যে আমি ভগৱন্তৰ যি ৰূপ সেয়া যোৱা পাঠত আমি সুন্দৰভাৱে আলোচনা কৰা হ'ল। আমি দুটা প্ৰশ্ন আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছিলোঁ, নিশ্চয় মনত আছে। এক হ'ল আমাৰ সনাতন পৰম্পৰাত যে ভগৱন্তসকলৰ হাতত কিয় অস্ত্ৰ পৰিধান কৰি থাকে, আৰু আমাৰ ভক্তসকলৰ সুৰক্ষাৰ কাৰণে অস্ত্ৰ লৈ থকাৰ যুক্তি আছেনে নাই।
যদি ভগৱন্ত পুৰুষেই অস্ত্ৰ লৈ নিজক সুৰক্ষাৰ কাৰণে থাকিব লাগে তেন্তে আমাৰ ভকতসকলৰ কাৰণেতো অস্ত্ৰ প্ৰয়োজন হ'ব। বৰ্তমান সময়ত বা বৰ্তমান প্ৰেক্ষাপটত যদি এজন ভকতে নিজৰ কঁকালত টঙানি বান্ধি অস্ত্ৰ লৈ ঘূৰি ফুৰে তেন্তে নিশ্চয় সমাজ ব্যৱস্থাত দূষণীয় হ'ব। কিন্তু আমাৰ সনাতন পৰম্পৰাত যিমানখিনি ভগৱন্তক আমাক দৰ্শন কৰোৱাইছে বা যিমানখিনি দেৱ দেৱতা আমাক দৰ্শন কৰোৱাইছে সমস্তখিনি হাতত অস্ত্ৰ আছে। তেতিয়াহ'লে অস্ত্ৰ কিয় লাগে? ইয়াৰ আগৰ পাঠটোতে আপোনালোকে পাই গ'ল। মই সেই কথাটো আপোনাসৱক দাঙি নধৰিলোঁ, যিহেতুকে প্ৰশ্নটো আপোনাসৱৰ মাজলৈ আগবঢ়োৱা হৈছিল যে ক'ত আছে কথাবিলাক। কণ্ঠৰ কান্তিয়ে কৌষ্ঠভকো বিৰাজয়, বাহুত বলয়া তাৰ যত, মন্দৰ গিৰিৰ ভ্ৰমণত, হুয়া সৰোবৰ জলে আতি জাতিস্কাৰ, কৰতলে চক্ৰ ধৰি চন্ত, বৈৰক দমন জ্যোতি মন্ত, হাজাৰ এক সুৰসম তীক্ষ্ণ যাৰ ধাৰ, আউৰ হাতে দিব্য শুক্ল শংখ, যাৰ নাদে বৈৰ লাগে শংখ, পদ্মৰ ওপৰে ৰাজহংস যেন জলে, শত্ৰুৰ শুনিত লাগি সদা, ভয়ংকৰ দেখি মহাগদা। কি পালে? কি বুজি পালে? ভগৱন্তৰ হাতত থকা অস্ত্ৰবিলাক কিহে জ্যোতিময় কৰি তুলিছে? শত্ৰুসকলৰ তেজৰ জিকমিকতি। অৰ্থাৎ সনাতন পৰম্পৰাত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে যিসকল দুষ্ট দৈত্য দগবাজ অসুৰ তেওঁলোকক নিধন কৰি সন্তসকলক পালন কৰাই হ'ল ভগৱন্তৰ মূল কাম। যদা যদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, অভ্যুত্থানম অধৰ্মস্য তদাত্মানাম সৃজামহ, ধৰ্ম সংস্থাপনাৰ ঠায়ে সম্ভৱামি যুগে যুগে। যুগে যুগে ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে ভগৱন্তসকলে অসুৰসকলক নিধন কৰিবৰ কাৰণে হাতত অস্ত্ৰ গ্ৰহণ কৰিছে। ফলস্বৰূপে শংখ হ'ল গুৰুৰ প্ৰতীক, চক্ৰ হ'ল দেৱৰ প্ৰতীক, গদা হ'ল নামৰ প্ৰতীক আৰু পদ্ম হ'ল ভক্তি প্ৰতীক। নামেৰে কেনেকৈ ৰক্ষা কৰিছে, চক্ৰই কেনেকৈ ৰক্ষা কৰিছে? অম্বৰীষৰ কথা যদি আপোনালোকে চাই, সেই সুদৰ্শন চক্ৰই সেই দুৰ্বাসা ঋষিক খেদি খেদি ঘূৰি ফুৰিছিল আৰু অৱশেষত ভক্তৰ ওচৰত শৰণাপন্ন হোৱাৰ পাছতহে সেই চক্ৰই দুৰ্বাসাক ৰক্ষা কৰিছিল। সুদৰ্শন চক্ৰই গৈ শিশুপালৰ মুণ্ড ছেদন কৰিছিল ইত্যাদি। আৰু নামৰ প্ৰতীক হ'ল গদা। এই গদাৰ প্ৰহাৰত নামৰূপী মহাতত্ৰই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি সেই অস্বস্থামাৰ ব্ৰহ্মাস্ত্ৰত উত্তৰাৰ গৰ্ভত জ্বলি যোৱা সেই সন্তানটিক নাম অমিত প্ৰদান কৰিছিল। নামো এক অস্ত্ৰ। এই নামৰ লগত যিয়ে খেলা কৰে, এই নামক যিয়ে অৱমাননা কৰে, এই নামৰ প্ৰভাৱে সমস্তজনক নিধন কৰিব পাৰে। আৰু এই নামৰ সুমংগলে প্ৰত্যেক ঘৰে মংগল বিধান কৰাই সুমতি প্ৰদান কৰে। গতিকে আমাৰ সনাতন পৰম্পৰাত দুষ্টক দমন, সন্তক পালন কৰাই হ'ল আমাৰ মূল উদ্দেশ্য। আৰু সন্তসকলক ভক্তি কৰিবৰ বাবে, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই সেই দণ্ডকা অৰণ্যত প্ৰৱেশ কৰি সমস্ত ঋষিসকলক সেই অসুৰসকলৰ পৰা ৰক্ষা কৰি ঈশ্বৰ উপাসনা কৰিবলৈ সুবিধা কৰি দিছিল। গতিকে ইয়াত কৈছে যে কৰতলে চক্ৰ ধৰি চন্ত, বৈৰক দমন জ্যোতি মন্ত। বৈৰ মানে শত্ৰু, বৈৰক মানে শত্ৰুক দমন কৰি তেওঁলোক জ্যোতি মন্ত্ৰ হৈ থাকে। হাজাৰেক সুৰ সমতীক্ষ্ণ যাৰ ধাৰ, এইবিলাক বৰ তীক্ষ্ণ। আউৰ হাতে দিব্য শুক্ল শংখ, যাৰ নাদে বৈৰ লাগে শংখ। যেতিয়া গাঁওখনত সন্ধিয়া টাইমত শংখ বাজে, যিখিনি উপচক্ৰ আছে তেওঁলোকে ভয় খায়। সন্ধিয়া সময়ত মহাদেৱ শিৱৰ লগত যিসকল ৰাক্ষস ভূত প্ৰেত বিচৰণ কৰে,
বা যি কলিৰ প্ৰভাৱ ঘটে, কলিৰ স্থান ৩ সন্ধ্যা, যদি নামঘৰত শংখৰ ধ্বনি হয় তেন্তে সেইবিলাক দূৰতে পলায়। প্ৰত্যেক ঘৰতে সন্ধিয়াৰ টাইমত শংখ বজাব। ইয়াত কৈছে আউৰ হাতে দিব্য শুক্ল শংখ, জাৰ নাদে বৈৰ লাগে শংখ। শংখ মানে ভয়, সেই শত্ৰুবিলাক ভয় খায়। বজায়নে আপোনালোকে শংখ? প্ৰত্যেক দিনে সন্ধিয়া আৰু ৰাতিপুৱা আপোনাৰসবৰ গুৰুগৃহত শংখ ধ্বনি বজাব। অকল যে পুৰুষসকলে বজাব পাৰে কথা নাই, আইসকলেও বজাব পাৰে, সকলোৱে বজাব পাৰে, শংখধ্বনি দিব। আৰু শংখধ্বনি দিয়াৰ লগে লগে আমাৰ গৃহবিলাকত যিবিলাক শত্ৰু চাপিছেহি, সেই শংখৰ ধ্বনিত, নাট মানে চিঞৰ শব্দ, জাৰ নাদে বৈৰ, বৈৰ মানে শত্ৰু, লাগে শংখ, আৰু পদ্মৰ ওপৰে ৰাজশংখ যেন জ্বলে। ৰাজশংখ, ৰাজশংখৰ মহিমা কি? আমাৰ শিশুসকলে বা যুৱকসকলে পৰীক্ষা কৰি চাব পাৰে। যদি ৰাজশংখক গাখীৰ আৰু পানী মিহলাই দিয়ে, পানীখিনি আঁতৰাই গাখীৰখিনি খাই পেলাব। পানীৰ পৰা গাখীৰ উলিয়াব পৰা একমাত্ৰ যন্ত্ৰ হ'ল ৰাজশংখ। আমি মনুষ্যই নোৱাৰোঁ সেইটো কাম। সেইকাৰণে ভাগৱত অনুষ্ঠানবিলাকত ৰাজশংখ এটাত হয়। অৰ্থাৎ যি ভাগৱতীয়ে বা যিসকল বক্তাই যিখিনি কথা ক'ব, যদি তেওঁ উপযুক্ত নহয় বা তেওঁ গ্ৰহণযোগ্য নহয়, গ্ৰহণযোগ্য নোহোৱা কথাখিনি আঁতৰাই যিখিনি ভাল কথা ক'লে সেইখিনি গ্ৰহণ কৰিবৰ বাবে যিটো প্ৰতীক, সেয়া হ'ল ৰাজশংখ। ৰাজশংখই বেয়াখিনি কেতিয়াও নাখায়, ভালখিনিয়ে খাব। অৰ্থাৎ পানীখিনি এৰি গাখীৰখিনি খায়। এয়া হ'ল ৰাজশংখৰ মহিমা। শত্ৰু শোণিত লাগি সদা, শোণিত মানে তেজ, শত্ৰুবিলাকৰ তেজ লাগি ভয়ংকৰ দেখি মহা গদা, গদাটো ইমান জিকমিকাইছে, সেই গদাটোত সন্ত মহন্তৰ তেজ নাই, তাত আছে শত্ৰু। গতিকে আজি আপোনাৰ হ'বলৈ আমি সেই প্ৰশ্নটি আগবঢ়াই থৈছিলোঁ, উত্তৰটো আহোঁতে হয়তো দেৰি হ'ব বুলি ভাবি আমিয়ে কৈ দিলোঁ, নহয়নে বাৰু? এইখিনি কথা কৈ এনেধৰণে ভগৱন্তৰ ৰূপৰ লগত সংগতি ৰাখি অংগবিলাকক আমাক পৰিচয় কৰাই দিছিল। আমি এপদ এপদকৈ আপোনাৰসবক চিনাকি কৰাই দিছিলোঁ। কৌস্তভমণিৰ কথা কৈছিলোঁ। সমস্ত জীৱ কৌস্তভমণিত বিৰাজ হৈ আছে। গতিকে প্ৰত্যেক দিনে ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিব। যিহেতু ভক্তিৰ কথা ক'বলৈ হ'লে, সাংখ্য যুগৰ কথা ক'বলৈ হ'লে সৰ্বপ্ৰথমে ঈশ্বৰৰ ৰূপ ধ্যান কৰিবই লাগিব। যদি নকৰে তেন্তে কেতিয়াও ভক্তিৰ কথা মনত ৰাখিব নোৱাৰে। দেৱহতী আই ইমান এগৰাকী সাধৱী হোৱাৰ পাছতো যাৰ সাধনাৰ বলেৰে সমস্ত সাধনা কৰি ভগৱন্ত পুৰুষক নিজৰ গৰ্ভত ঠাই দিলে, আৰু সেইগৰাকী আয়েও আজি ভক্তিৰ কথা শিকিবলৈ যাওঁতে সৰ্বপ্ৰথমে ঈশ্বৰৰ ৰূপটো হৃদয়ত গ্ৰহণ কৰিছে। সৰ্বদা আপোনাৰ হবে ঈশ্বৰৰ ৰূপটো মনত ৰাখক, চেষ্টা কৰক, নিশ্চয় ভগৱন্তে কৃপা কৰিব। ইয়াৰ পাছতে আমি পঞ্চত্ৰিংশ অধ্যায় ছবি ভক্তি যুগ। হে ৰাম ভগৱন্ত নিগদতি শুনামাও দেৱহূতি, এই ধ্যানে যিটো মুক্তি ভৈলা, দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈল। হে ৰাম যেন মধ্যে মাতোৱাল, কতিৰ বস্ত্ৰ কহিতো, আছে নাই একো নজানয়। যাওৱে পূৰ্ব কৰ্ম থাকে, তাৱে প্ৰাণ ইন্দ্ৰি হমে, দেহা পুনু নাখ নহি কয়। মন কৰিব, ভগৱন্ত নিগদতি শুনামাও দেৱহূতি, এহি ধ্যানে যিটো মূৰ্তি ভৈলা। এহি ধ্যান মানে যিটো তোমাৰ মূৰ্তি দেখুওৱা হ'ল, এই মূৰ্তিটোৱে মূল বস্তু। সেই মাও তোমাক মই এটা মূৰ্তি দেখুৱালোঁ, সেই মূৰ্তিটোকে তুমি ধ্যান কৰিবা।
দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। আপোনাৰ হ'ব দুই চকুৱে সমস্ত জগতখন দেখে, নিজৰ গাটো দেখেনে সম্পূৰ্ণকৈ? হয়নে বাৰু? বহিটো অকণমান হিয়া মাৰি ধৰাকৈ ধৰিছে। আপোনাৰ হবে দুই চকুৰে কিমান বস্তু দেখিছে, ভালৰ পৰা বেয়ালৈকে, নিজৰ গাটোকে ভালকৈ নেদেখে। ভাগৱতত কৈছে কথাবোৰ চাওকচোন। দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কি আছে কি নাই দেহাটোকে নেদেখে। কিবা আসনতে বহি ৰৈলা, কি আসনত বহি ৰৈলা তাকো গম নাপায়। উদাহৰণ এটা দিছে, যেন মধ্যে মাতো আল কটিৰ বস্তকো হিতু আছে নাই একো নাজানো। এজন মদ্যপান কৰা লোকে যেতিয়া মদ্যপান কৰি আহি থাকে, নিচাৰ কবলত পৰি তেওঁ গাৰ বস্ত্ৰ আছেনে নাই গমকেই নাপায়। পায়নে? চাইকেলখন ক'ৰবাত পেলাই থৈ আহে, গাৰ কাপোৰ ক'ৰবাত পৰি আহে, আৰু বেছিকৈ খালে বোকাত লুটুৰি পুটুৰি হৈ একো ক'বই নোৱাৰে। ভাগৱতত কৈছে, যেন মধ্য মাতো আল কটিৰ, কটি মানে টিকা, বস্ত্ৰকো হিতু আছে নাই একো নাজানো, আছেনে নাই গমেই নাপায়। কেলে উদাহৰণটো দিলে? দেৱহতী আইক কৈছে যে মই যিটো তোমাক ধ্যান মন্ত্ৰ শিকাই দিলোঁ, এই ধ্যান যেতিয়া তুমি কৰিবা, তোমাৰ গাত বস্ত্ৰই আছেনে, ক'ত বহিছা, মাখিয়ে খাইছেনে, পৰুৱাই খাইছেনে, তুমি গম পাব নালাগিব। চাব দেই কিমান ধুনীয়াকৈ, কিমান সৰলভাৱে আমাক বুজাইছে। ইয়াতকৈ আৰু সৰলভাৱে কেনেকৈ বুজায়? ভক্তিৰ কথা ক'বলৈ যোৱাৰ আগতে মাতৃ দেৱহতীক কৈছে যে তোমাক মই ধ্যান মন্ত্ৰ শিকাই দিলোঁ। তাৰমানে দেৱহতীক ধ্যান মন্ত্ৰটো শিকাইছে মানে আপোনাৰ মোকো শিকাইছে। কিন্তু দেৱহতীয়ে ধ্যান কৰিব বা কৰিব বা গতি পাব, কিন্তু আমি নকৰোঁ। তাৰমানে আমাৰ এটা নিয়ম আছে, বোলে কৈ থাকা তুমি, আমি নুশুনিলেই হ'ল, গাই থাকা আমি নুশুনিলেই হ'ল। এইটো আমাৰ স্বভাৱগত দুখ। কিন্তু দেৱহতী আয়ে তেওঁ উদযাচি কৈছে যে মোক ভক্তি যুগৰ কথা কোৱা, নহয়নে বাৰু? ভক্তি যুগৰ কথা কোৱা। আৰু ভক্তি যুগৰ কথা ক'বলৈ যাওঁতে সৰ্বপ্ৰথমে ধ্যান মন্ত্ৰটো শিকাই দিছে। গতিকে ধ্যান কৰোঁতে সদায় অচলত, আমি ধ্যান কৰোঁতে কেনেকৈ কৰোঁ? থাকিবলৈও সময় নাই, যাবলৈও সময় নাই, কি হ'ল কি নহ'ল ইতৰস্ত। আমাক কৈছে এইবিলাক যে কি নহ'ল, যেন মধ্য মাতো আল কটিৰ বস্ত্ৰকো হিতু আছে নাই একো নাজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দি হমে, দেহা কোনো নাশ নুহি কয়। যাৱে পূৰ্ব কৰ্ম থাকে, আগতে আমি যি কৰ্ম কৰি আহিছোঁ প্ৰাৰব্ধ কৰ্ম, এই কৰ্মৰ ফলে তাৱে প্ৰাণ ইন্দি হমে, প্ৰাণ আৰু ইন্দ্ৰিয়সমূহ একত্ৰ কৰি দেহা কোনো নাশ নুহি কয়। কোনো কাৰণতে নিজৰ শৰীৰটোক ইফাল সিফাল নকৰাকৈ আমি ধ্যানস্থ হ'ব লাগিব। হে ৰাম পাছে কৰ্ম নাশ ভৈলে, ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মতমী লয়, এৰায়া সংসাৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱেশয়। ধ্যান কৰিলে কি হ'ব? ধ্যান কৰিবলৈ ক'লে ধ্যানো বাৰু কৰিলোঁ, তেতিয়া কি হ'ব বুলি কৈছে? ফল কি ধৰিব? কৈছে পাছে কৰ্ম নাশ ভৈলা। আমাৰ কিছুমান কৰ্ম কৰি 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 84 নৰক যন্ত্ৰণা ভুগি আহি আমি মানৱ জীৱন পাইছোঁ। আৰু এই মানৱ জীৱনত আমাৰ যিটো কৰ্মৰ দুখ, আমি কওঁ নহয় যে পূৰ্বজন্মৰ কৰ্মৰ কাৰণে আজি আমি কষ্ট ভুগিছোঁ বা দুখ পাইছোঁ। ধ্যান কৰিলে কি হ'ব? আপোনাৰ সেই কৰ্মৰ যিটো বাসনা বা কৰ্মৰ যিটো দুখ, সেইটো নাইকিয়া হৈ যাব। পূৰ্বজন্মৰ বা আগৰ জন্মৰ কৰ্মৰ যদি কিবা বিপাক ঘটি আছিল, কিবা দুখাদুখ হৈ আছিল, ঈশ্বৰৰ ৰূপ ধ্যান কৰাৰ লগে লগে সেই কৰ্মৰ বিপাকটো আপোনাৰ নাইকিয়া হৈ যাব।
ঈশ্বৰৰ মুখৰ বাণী দেই, কপিল প্ৰভুৱে মাতৃক নিজে কৈ আছে, এইটো কোনোবা কবিয়ে বা কোনোবা সাহিত্যিকে লিখা কথা নহয়, ঈশ্বৰে স্বয়ং পদ্মমুখৰ দ্বাৰা এই কথা প্ৰকাশ কৰি আছে মাতৃ দেৱহতীৰ আগত। কি কৈছে? পাছে কৰ্মনাশ ভৈলে ভৌতিক শৰীৰ পৰে, ভৌতিক মানে এই দেহটো, যিটো আমি ইন্দ্ৰিয়সহ এটা শৰীৰ গ্ৰহণ কৰি আছোঁ, এই শৰীৰটো এটা সময়ত কি হ'ব? তেবে যোগী ব্ৰহ্মত মিল, আৰু সেই যোগ ধ্যান কৰি ক'ত মিল হৈ যাব? ব্ৰহ্মত মিল হৈ যাব। কেনেকৈ মিল হ'ব? এই যে অচলতল এজন মদ্যপান কৰা লোকে যেনেকৈ গাত কাপোৰ আছে নাই গম নোপোৱাকৈ থাকে, ঠিক তেনেকৈ যদি ধ্যান কৰা যায় তেন্তে ভগৱন্ত পুৰুষৰ লগত সংযোগ হৈ তেওঁ কি হ'ব? বিলীন হৈ যাব শৰীৰটো। তাৰপাছত কি হ'ব? এৰায়া সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱেশ হয়। আপুনি মহাসুখ পাব। কি সুখ পাব? আনন্দ পাব, ন আনন্দ, সহজানন্দ, স্বৰূপানন্দ, নিত্যানন্দ, বজ্ৰানন্দ, পৰমানন্দ, এনেকৈ ন আনন্দ। আৰু ন আনন্দ পোৱাৰ পাছত আপুনি ভগৱন্তৰ লগত কেনেকৈ মিল হৈ যাব বুলি কৈছে? আমাৰ ইয়াত বৰষুণ দিয়ে, বৰষুণ দিয়াৰ লগে লগে পানী হয়, জান জুৰি বাঢ়ে, নদীবিলাক বাঢ়ে, পানীবোৰ ক'লৈ যায়? গৈ পেলাই সাগৰত পৰেগৈ, নহয়নে বাৰু? আকৌ সাগৰৰ পৰা কি হয়? সূৰ্যৰ তাপত বাষ্প হৈ ওপৰলৈ যায়, মেঘ হয়, মেঘৰ পৰা আকৌ বৰষুণ দিয়ে, বৰষুণ দি আকৌ নদ নদী জান জুৰিৰ জৰিয়তে গৈ সাগৰত পৰি যায়। সাগৰত যেতিয়া পৰি যায় তেতিয়া বোলে এইখন ব্ৰহ্মপুত্ৰ নদী পানী, এইখিনি গংগাৰ পানী, এইখিনি যমুনাৰ পানী আপোনালোকে বিচাৰি উলিয়াব পাৰিব জানো? নোৱাৰে। জলে জলত মিলিত হ'লে যেনেকৈ তাৰ কোনো ধৰণৰ চিন নাথাকে, ধ্যানৰ মাধ্যমেদি যেতিয়া আপুনি পৰম আনন্দ হৈ ভক্তিভাৱেৰে ঈশ্বৰৰ ব্ৰহ্মত যেতিয়া লীন হৈ যাব, আপোনাৰ আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাথাকে। সেইটোকে কৈছে এৰায়া সংসাৰৰ দুখ, আপোনাৰ সংসাৰ দুখখিনি শেষ হৈ যাব। লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱেশ হয়। যেনেকৈ জলবিলাকে জলত যেনেকৈ প্ৰৱেশ হ'লে কোনো চিনচাপ নাথাকে, ঠিক তেনেকৈ আমিও আমাৰ দেহটো, ভৌতিক দেহাটো ভগৱন্তৰ চৰণত বিলীন হৈ যাব।